যেনেকুৱালৈকে আশা কৰোঁ সকলো ভালেই আছে। স্বাগতম জনাইছোঁ আপোনালোকক মোৰ প্ৰথমটো ব্লগ ভিডিঅ'লৈ। ঠিক আছে, আগে পিছে ব্লগ বনোৱাৰ অভ্যাস নাই। আশা কৰিছোঁ মোৰ ফেচটো পুৰা ফ্ৰেমত আহিছে। ঠিক আছে, ঘৰত আছোঁহি ভাবিলোঁ আপোনালোকক মই আজি মোৰ ঘৰখন দেখুৱাম। ঠিক আছে, আৰু মই এইটো কাৰণে বনাইছোঁ, এই ভিডিঅ'টো আপোনালোকে শেষলৈ চোৱাৰ পাছত এই ভিডিঅ'টোৰ পৰা আপোনালোকে বহুতখিনি কথা শিকিবলৈ পাব। মই আগতেনো কি কৰিছিলোঁ, মই আগতে মোৰ ঘৰৰ পৰিস্থিতি কেনেকুৱা আছিলে, এতিয়া চাকৰি পোৱাৰ পিছত কি সলনি হৈছে, ঘৰখনত কেনেকুৱা হৈছে, কিমান কি ঘৰখন কৰিব পাৰিছোঁ কাম। ঠিক আছে, আৰু বহুতখিনি সাহস পাব আপোনালোকে, বহুতখিনি মটিভেশ্যন পাব, বিশেষকৈ সেইসকল ল'ৰা ছোৱালী যিসকলে মানে সেই মোৰ নিচিনা পৰিস্থিতি এতিয়াও আছে, চেষ্টা কৰি আছে। তেওঁলোকে যিসকলে কেতিয়াবা মন বেয়া কৰে, মই কমেণ্টতো পাওঁ যে দাদা মই আমুকটো কাম কৰি আছোঁ, প্ৰিপেৰেশ্যনো কৰি আছোঁ, কিন্তু কেতিয়াবা অলপ ডিমটিভেটেড হৈ যাওঁ, কেনেকৈ কি কৰিম। চ' আপোনালোকে আল্টিমেটলি এই ভিডিঅ'টো চালে আপোনালোকে বহুতখিনি সেই তাক লৈ সাহস পাব, মটিভেশ্যন পাব। ঠিক আছে, ত' পোনপ্ৰথমে মই মোৰ ৰুমটোৰ পৰা আৰম্ভ কৰিছোঁ। চ' এইটোৱে হৈছে মোৰ ৰুম। ঠিক আছে, ইয়াৰ আগতে মই এটা পঢ়া টেবুলৰ মোৰ যিটো ছেটআপ আছে, আৰু তাৰ ওপৰত এটা মই ধুনীয়া ডেডিকেটেড ভিডিঅ' আপলোড দিয়া আছে মোৰ চেনেলটোত, আপোনালোকে চাব এবাৰ। মই ডেছক্ৰিপশ্যনৰ লিংকটো দি দিম। ঠিক আছে, আপোনালোকে সেই ভিডিঅ'টো চালে বহুতখিনি মানে মোৰ কিতাপৰ কথা, কি পঢ়িছিলোঁ, কি নাই, মোৰ টাইম টেবুল কি আছিলে, কেনেধৰণে কি মেনেজ কৰিছিলোঁ, আপোনালোকে তাৰ ওপৰত হেৰি পাব, জ্ঞান পাব। এইখিনি মেপ চেপ মই কিবা আঁকি লৈছিলোঁ, এতিয়া এইখিনি কথা আৰু নুবুজাওঁ, মই অলৰেডি এটা ভিডিঅ' দিয়া আছে, আপোনালোকে চাব। ঠিক আছে, চ' এইটো হৈছে মোৰ ৰুম। আচলতে এইটো চৰকাৰী ঘৰ হয় এটা, মানে দেউতাই তাতে অলপ পইচা মিলাই পেলাই বনাইছিলে ৰুমকেইটা। এইফালে দেখাব ভেণ্টিলেটৰ, এইটো এতিয়া লগোৱা হোৱা নাই, খিৰিকী দেখা পাইছে, এতিয়ালৈকে লগোৱা হোৱা নাই। ঠিক আছে, ৰুমটো অলপ বিশৃংখল হৈছে। আচলতে কি মা ভাগৰ গা বৰ ঠিক নাথাকে, আৰু ঘৰত ইভাগে ছোৱালী নাই, ভাইটি আছে আৰু দেউতা আছে। ঠিক আছে, চ' এনেকেই ইমান মায়ে মানে ধৰি লওক কাম চাম সিমান কৰিব নোৱাৰে, বেমাৰৰ বাবে অসুবিধা আছে। ঠিক আছে, চ' আপোনালোকে সেইবিলাক অলপ ইগন'ৰ কৰিব। ঠিক আছে, বাকী বাহিৰৰ পৰিৱেশটো আপোনালোকক দেখুৱাই আছোঁ। চ' এই তিনিটা ৰুম, এইটো চৰকাৰী ফ্লগ এখন আপোনালোকে দেখা পাব। ঠিক আছে, এতিয়ালৈকে ঘৰৰ কাম ষ্টাৰ্ট দিব পৰা নাই। এইটো হৈছে আমাৰ পুৰণি ঘৰ, অলপ ভাঙা আছে, অলপ অৱস্থা নাইকিয়া হৈছে। চ' সকলো আপোনালোকৰ ৰিয়েলিটি দেখুৱাইছোঁ মই অলপ চলপ কাম কৰিলোঁ, কি কৰিলোঁ, এইখিনি লেট্ৰিন বাথৰুমৰ কামখিনি কৰি ল'লোঁ, ইম্পৰ্টেণ্ট আছিলে যিহেতু। ঠিক আছে, চ' আপোনালোকে এতিয়ালৈকে কি বুজি পালে কওক। চাওক, এনেকুৱা এটা পৰিস্থিতিৰ পৰা এইটো ঘৰটোতো চৰকাৰী ঘৰ বনোৱা বেছি দিন হোৱা নাই, তাৰ আগতে সেইটো আমাৰ ঘৰ আছিলে। দেখা পাইছে আপোনালোকে অৱস্থা কি ধৰণৰ। চ' আপোনালোকে ইয়াৰ পৰা কি বুজিলে যে পৰিস্থিতি যিয়ে হওক, ঠিক আছে, আপোনালোকে যদি কষ্ট কৰে, ভালদৰে পঢ়া শুনা কৰে, আপোনালোকেও এনেকুৱা পৰিস্থিতিৰ পৰা ওলাই যাব পাৰিব। দ্বিতীয়টো কথা, আপুনি ইয়াৰ পৰা কি শিকিব পালে যে চাকৰি এটা পালেই আপোনালোকৰ মানে পৰিস্থিতি সলনি হৈ নাযায়। ঠিক আছে, সময় লাগিব। চাওক, মই এতিয়ালৈকে চাওক একো কাম আৰম্ভ কৰিব পৰা নাই, একো কৰিব পৰা নাই, জাষ্ট লেট্ৰিন বাথৰুমকেইটা বনালোঁ। ঠিক আছে, ত' পোনপ্ৰথমে আপোনালোকক মই সেই দুটা কথাই ইমান মানে এতিয়ালৈকে ব্লগটোত আপোনালোক বুজাব চেষ্টা কৰিলোঁ। এইজনী আমাৰ গুডু আপোনালোক হাই কৈছে। ঠিক আছে, আপোনালোকক বহুত ধুনীয়া বস্তু কিমান দেখাওঁ। গুডুৱে পোৱালি দিছে 7টা। ঠিক আছে, একদম ধুনীয়া পোৱালি আপোনালোকক দেখুৱাম। এই চাওক গুডু, চাওঁ পোৱালিটো দেখুৱাই আছোঁ। এইকেইটা চাওক, দেখা পাইছে 7টা পোৱালি। নেক্সট যেতিয়া মই ঘৰলৈ আহিম, তেতিয়া সিহঁতে ডাঙৰ হ'লে, খোজ কঢ়া হ'লে, আপোনালোকক মই তাৰ ওপৰতো আৰু এটা ব্লগ দিম। ঠিক আছে, এজনী আমাৰ গুডু, এইকেইটা তাইৰ পোৱালি। ঠিক আছে, এয়া হৈছে আমাৰ মাতাশ্ৰী। কি ক'ব আপুনি, আপোনাক এতিয়া 4,000 5,000 মানুহে চাব, গম পাইছে নি এইটো ভিডিঅ'। গালি এটা পাই ইংলিছ হা, কি বনাইছে আপুনি, কি আছে এইবিলাক খাব, ইংলিছত গালি এটা পাৰি তই হা, পাৰি দিয়ক, আপুনি জানে শিকাই দিছোঁ ন আপোনাক, বুলি কৈ দিওঁ, নাম বুলি কৈ দিওঁ। বেয়া হ'ব ন কথাটো। আচ্ছা, আমাৰ ৰাণী বাইদেউ, ৰাণী হৈছে আমাৰ গুডু মাক। ঠিক আছে, কালি আপোনালোকক যিকেইটা পোৱালি দেখাইছিলোঁ যে, সেই পোৱালিকেইটা ৰাণী হৈছে আইতাক। ঠিক আছে, ৰাণী আমাৰ বহুত অবিডিয়েণ্ট হয়, এতিয়া অলপ বেমাৰ হৈছে ৰাণী বাৰু। ৰাণী এৰা দেখিছে, মাতিলে পৰা ধুনীয়াকৈ উঠি এনেকৈ বহি যায়। নাম হ'ব বহিlia, নাম দেখিছে, যা তাত বহ যা। বঢ়িয়া। চ' সেইখনে মই চাকৰি আগত চলাইছিলোঁ, ঘৰ চলাবৰ কাৰণে, নিজক চলাবৰ কাৰণে এখন চলাই বহুতকেইদিন চলাই পেলাই কষ্ট কৰি তেনেধৰণেই চাকৰি পাবলৈ সক্ষম হৈছিলোঁ। ঠিক আছে, মই আপোনালোকক
কিয় আজি দেখুৱাইছোঁ সেইটো কথাও ক'ম ঠিক আছে আচলতে এইখন মোৰ 3 নম্বৰ টমটম হয় যিখন মই প্ৰথম যিখন চলাইছিলোঁ সেইখনৰ এতিয়া বৰ্তমান অলপ কাগজ পত্ৰ খেলি মেলি থকাৰ বাবে মই যেতিয়া ট্ৰেইনিঙত আছিলোঁ চ' ভাইটিয়ে চলাই আছিলে তেতিয়া চলাই থাকোঁতে মানে ধৰি MBI ধৰিছিলে চ' এতিয়া উলিওৱা হোৱা নাই তাৰ পাছত মই সেইখন চলাইছিলোঁ আৰু এখন ল'বলৈ সক্ষম হৈছিলোঁ সেইখন এতিয়া ভাড়াত দিয়া আছে আচলতে সেইখন এতিয়া নাই হ'লে মই দেখালোহেঁতেন এইখন হৈছে মোৰ 3 নম্বৰ ঠিক আছে প্ৰকৃততে মই যিখন মেইনকৈ চলাইছিলোঁ প্ৰথমতে চলাইছিলোঁ যিখন চলাইছিলোঁ এইখন ল'বলৈ সক্ষম হৈছিলোঁ সেইখন মই দেখাম আপোনালোকক পিছত যদি কেতিয়াবা উলিয়াওঁ ঠিক আছে তাৰ ওপৰত এটা ধুনীয়া নিউজ হৈছিলে মই যদি লিংকটো পাওঁ ফেচবুকৰ লিংক এটা আছিলে মোৰ ওচৰত মই শ্বেয়াৰ কৰি দিম আপোনালোকৰ ডেছক্ৰিপশ্যনত আপোনালোকে চাব ঠিক আছে আচ্ছা এতিয়া আহোঁ মই আপোনালোকক কিয় শ্বেয়াৰ কৰিছোঁ এইবিলাক কথা এনেকুৱা নহয় যে এইবিলাক এনেকুৱা ধৰণৰ কাম কৰি বা এনেকুৱা ষ্ট্ৰাগল কৰি মই কিয় কেৱল আগবাঢ়িছোঁ বা মই চাকৰি এটা পাবলৈ সক্ষম হৈছোঁ SIটোতো বহুত সৰু চাকৰি নহয় জানো কিন্তু মানুহে ইয়াতকৈ কষ্ট কৰি বহুত ডাঙৰ কিবাকিবি হয় আপোনালোকে সেইবিলাক নিউজ পায় কিন্তু আৰু বহুত আছে মোৰ নিচিনা যিয়ে এনেকুৱা ধৰণৰ ষ্ট্ৰাগল কৰি আগবাঢ়িছে তেওঁলোকে এতিয়ালৈকে কিন্তু এইবিলাক বস্তু শ্বেয়াৰ কৰা নাই বা শ্বেয়াৰ নকৰে চ' মই এইটো ভাবোঁ যে মানুহেতো চিগাৰেট খায় মদ খায় ভাং খায় সেইবিলাক কৰি পেলাইও মানুহে সেইবিলাক বস্তু শ্ব' অফ কৰে ছ'চিয়েল মিডিয়াত নহয় জানো এইবিলাকতো ভাল কথা এইবিলাকতো গৌৰৱ কৰিবলগীয়া কথা এইবিলাকো মানুহে মই ভাবোঁ খুলি পিনি শ্বেয়াৰ কৰিব লাগে আৰু শ্বেয়াৰ কৰাৰ পাছত আপোনালোকে যিসকলে চাব ভিউৱাৰ যিসকলে তেওঁলোকেতো ভাবিব নালাগে যে তেওঁ মানে এইবিলাক ভিউজ পাবৰ বাবে বা নেগেটিভিটি মানে চিম্পেটি ল'বৰ বাবে হেৰি কৰিছে এনেকুৱা ধৰণৰ নেগেটিভিটি হেৰি কৰিব নালাগে মানে নেগেটিভলি ভাবিব নালাগে প্ৰথম কথা হ'ল সেইটো দ্বিতীয় কথা হ'ল যিসকলে প্ৰিপেৰেশ্যন কৰি আছে এতিয়াও যিসকলৰ অৱস্থা এতিয়া ধৰি লওক এনেকুৱা কিবা এটা কাম কৰি চলাই আছে ঘৰখন নিজক চলাই আছে প্ৰিপেৰেশ্যনো কৰি আছে তেওঁলোকে যিসকলে সপোন দেখি আছে তেওঁলোকেও মানে সাহস পাব ঠিক আছে মটিভেশ্যন পাব তেওঁলোকেও মানে যেতিয়া ভিডিঅ'টো চাব যে হয় যে এনেকুৱা পৰিস্থিতি অকল মোৰে নহয় বহুতৰ আছে বহুতে পাৰিছে কৰিছে মই ৰৈ নিদিলে ময়ো পাৰিম এইটো মোৰ মামাৰ পোৱালি ঠিক আছে পোৱালি নহয় বোলে কি হয় ডাঙৰ ল'ৰা হয় পোৱালি নহয় আচ্ছা তই ডাঙৰ কি বনিবি পুলিচ বনিবি না কেনেকৈ মনলৈ আহিলে তই পুলিচ বনিম বুলি এনেকৈ আহি গ'ল আচ্ছা গান এটা গাই দে এতিয়া যে গাইছে যে গানটো যে এইটো যে কি গিৰা হোৱা বান্দাটো গাই দে চাহ তোক বহুত মানুহে চাব এতিয়া 4-5 হাজাৰ মানুহে চাব তোক আচ্ছা ঠিক আছে মই আজি পাৰ্চনেল কেমেৰামেন বনাম ঠিক আছে যিমানকেইটা ভিডিঅ' ইয়াৰ পাছত আপোনালোকে দেখাব গোটেইকেইটা ইয়ে শ্বুট কৰিব ঠিক আছে আপোনালোকে ক'ব খালি কমেণ্টত ঠিক আছে কেনেকুৱা কেমেৰামেন আহিবে নাই পুৰা ঠিক আছে ত' ইয়াৰ আগতেও মই বহুতকেইটা কাম কৰিছোঁ ঠিক আছে এইটো নহয় যে মই প্ৰথমৰ পৰাই টমটমে চলাইছিলোঁ কলেজ পাছ কৰাৰ পাছত মই তাৰ মানে কলেজ পঢ়ি থকা সময়ৰ পৰাই বহুত কিবা কৰিছিলোঁ কলেজত পঢ়ি থকা সময়তে মানে মোক কি হয় দেউতাই আগতে কাৰিকৰ কাম কৰিছিলে দেউতাই গ্ৰুপত লৈ যায় মই তেওঁলোকৰ মানে লগত কাম কৰোঁ তাৰপিছত আমাৰ এটা কেটাৰিং গ্ৰুপ আছিলে মানে কেটাৰিং গ্ৰুপটোৱে মানে কি আমি খানা বিলাবলৈ যাওঁ আমাৰ লগৰখিনি মিলি এটা গ্ৰুপ খুলিছিলোঁ তেনেকুৱা তাৰপিছতে বাহিৰলৈ গ'লোগৈ চিকিউৰিটি গাৰ্ডৰ কাম কৰিলোঁ অলপ দিন ঘূৰি আহিলোঁ ঘূৰি আহি পেলাই ইয়াত বহুত দিন আইচক্ৰীম বিকিলোঁ পানী ফেক্টৰীত কাম কৰিলোঁ তাৰপাছতে মাংস দোকান দিলোঁ ঠিক আছে মাংস দোকান দিয়াৰ পিছত শেষত তেনেকৈ পইচা পাতি গোটাই মই ছেকেণ্ড হেণ্ডকৈ টমটম এখন লৈছিলোঁ যিখন কথা কৈছোঁ এতিয়া ইয়াত নাই বুলি ঠিক আছে চ' সেই তেনেধৰণে কৰি আজি এইখিনি অৱস্থা পাইছোঁহি আৰু মানে সেয়ে মই আপোনালোকক এইখিনি কথা কৈছোঁ যে মানে পৰিস্থিতিটো এনেকুৱা হ'ব পাৰে ঠিক আছে আৰু আপোনালোকে খালি সেই পৰিস্থিতিটোলৈ ভয় নকৰিব ইংৰাজীত এষাৰ কথা আছে যে টাফ টাইম ক্ৰিয়েটছ এ ষ্ট্ৰং মেন ঠিক আছে মানে আটাইতকৈ টান পৰিস্থিতিয়ে মানে আটাইতকৈ ভাল মানুহবিলাক সৃষ্টি কৰে ঠিক আছে পৃথিৱীৰ আটাইতকৈ ডাঙৰ মানুহবিলাক আপোনালোকে চাব মোক বহুত ডাঙৰ বুলি কোৱা নাই SI চাকৰিটো বহুত সৰু চাকৰি আৰু মানুহে যে আপোনালোকে যদি আব্দুল কালামৰ কথা আপোনালোকে কাহিনী শুনিছে ঠিক আছে এতিয়া 12 ফেইলৰ আপোনালোকে এই IPS জনৰ মনোজ কুমাৰৰ কথা শুনিছে সেইবিলাক সেইবিলাক কিমান ডাঙৰ মানুহ তেওঁলোকে বহুত মানে কি কাম কৰি তেওঁলোকে নিজে আপোনালোকে গম পায় আপোনালোকে কাহিনীবিলাক পাইছে চ' মই আৰু নকওঁ চ' আপোনালোকক মই সেইকাৰণে আজি এই ভিডিঅ'টো দিছোঁ যে আপোনালোকে অলপ হ'লেও মটিভেশ্যন পাওক অলপ কিবা এটা আপোনালোকৰ মানে সাহস পাওক ঠিক আছে আৰু আপোনালোকে মই আগতেও কৈছোঁ যে মেইনকৈ যিটো সাহস আপোনালোকে নিজেই নিজক দিব লাগিব ঠিক আছে আপোনালোকে নিজৰ পৰিস্থিতি কি নিজে আপোনালোকে কি কৰে আপোনালোকে কিয় চাকৰিটো লাগে আপোনালোকে নিজে যিটো ভাল ধৰণে বুজাব পাৰিব যিমান ভাল ধৰণে বুজাব পাৰিব সেইটো মই বুজাব নোৱাৰোঁ আপোনালোকে সেইটো খালি এই ভিডিঅ'বিলাক চালে আপোনালোকে কি অলপ জোচ পাব অলপ সাহস পাব আগতে ময়ো চাওঁ কিন্তু মই নিজৰ পৰিস্থিতিটো কিয় লাগে মোক চাকৰিটো সেইখিনি মই নিজক বুজাব
বুজাওঁ ঠিক আছে চ' সেই বস্তুটো আপোনালোকে নিজে বুজাব লাগিব চ' আজি ভিডিঅ'টো ইমানে আছিল আশা কৰোঁ আপোনালোকে এই ভিডিঅ'টোৰ পৰা কিবা নহয় কিবা এটা শিকিবলৈ পাইছে আৰু মই ডেফিনেটলি গেৰেণ্টি দিছোঁ যে আপোনালোকে যদি যিসকলে ভিডিঅ'টো শেষলৈকে চাইছে এতিয়ালৈকে যিসকলে এইখন চাই আছে এইখন সময়ত আপোনালোকে কিবা নহয় কিবা এটা ডেফিনেটলি এই ভিডিঅ'টোৰ পৰাও আয়ত্ব কৰিব পাৰিছে লাগিলে সেয়া মটিভেশ্যনে হওক লাগিলে সেয়া জ্ঞানেই হওক আৰু লাগিলে কিবা এটা আপোনালোকে এতিয়া এইখিনি মোৰ পৰা শিকাৰ পিছত আপোনালোকে কিবা এটা ষ্ট্ৰেটেজি আপোনালোকৰ নিজৰ হেৰিয়তো প্ৰিপেৰেশ্যনতো আপোনালোকে লগাব পাৰিব আৰু কেনেধৰণে নিজেও আপোনালোকে মেনেজ কৰে আপোনালোকে কি কাম কৰে সেইটো মই নাজানো চ' আপোনালোকে কি ধৰণে নিজে মেনেজ কৰিব লাগিব নিজৰ বাবে নিজৰ টাইম টেবুল নিজে বনাব লাগিব সেইটো আপোনালোকে নিজে ফিগাৰ আউট কৰিব লাগিব ঠিক আছে আৰু মই নিজৰ যিখিনি যেতিয়া মই কাম কৰি আছিলোঁ তেতিয়া চাকৰি নোপোৱাৰ আগতে আৰু মই কি ধৰণে নিজক মেনেজ কৰিছিলোঁ মোৰ কি ধৰণৰ টাইম টেবুল আছিলে মই তাৰ ওপৰত এটা ভাল ভিডিঅ' এটা পিছত আনিম সময় পালে ঠিক আছে এতিয়া মই লাহে লাহে আৰু ভিডিঅ' দিবলৈ ষ্টাৰ্ট দিম যিহেতু ইলেকশ্যন ডিউটি এতিয়া কৰি শেষ হৈছে চ' আপোনালোকে যিসকলে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব বেল নটিফিকেশ্যনটো অন কৰি ল'ব যাতে ভিডিঅ' মিছ নহয় আৰু যদি ভিডিঅ'টো চাই ভাল পালে এটা লাইক কৰি দিব আৰু লগৰ কোনোবাই যদি প্ৰিপেৰেশ্যন কৰিছে তেওঁলোকৰ লগতো এবাৰ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব ঠিক আছে ভালকৈ থাকক নতুন ভিডিঅ' এটা পুনৰ লগ পাম প্ৰিপেৰেশ্যন ভালকৈ কৰি থাকক জয় হিন্দ জয় অসম